হেল্ল' এভৰিৱান জিকে মাৰ্টেনছম ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক অসমত হ'বলগীয়া EDRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে অসম পুলিচ অথবা DLED এণ্ট্ৰেন্স পৰীক্ষাৰ্থীসকলৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। প্ৰশ্নবোৰ খুবেই গুৰুত্বপূৰ্ণ হয় আৰু এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ ভালেখিনি সহায় হ'ব। যদি ভিডিঅ'টো ভালে লাগিছে এটা লাইক কৰিব আৰু আগত ইয়াতকৈ ভাল ভাল ভিডিঅ' পোৱাৰ কাৰণে অৱশ্যই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক আমি এতিয়া মেইন ভিডিঅ'লৈ যাবলৈ। প্ৰথম প্ৰশ্ন আছে, অসমৰ মুঠ ঘৰুৱা উৎপাদন কিমান? এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। যেনেকৈ কৈছে 30%, 52%, 48%, 25%। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 25%। অসমৰ মুঠ ঘৰুৱা উৎপাদন হ'ল 25%। তাৰপিছত এবাৰ 2 নম্বৰ প্ৰশ্ন, অসমত প্ৰতিষ্ঠিত মুঠ বাণিজ্যিক বেংকৰ সংখ্যা কিমান? মানে টোটেল অসমত প্ৰতিষ্ঠিত বাণিজ্যিক বেংকৰ সংখ্যা কিমান আছে? এইটো হ'ব 1504, 1504টা। 3 নম্বৰ প্ৰশ্ন, অসমৰ মুঠ মাটিৰ কিমান মাটিত চাহ খেতি কৰা হয়? এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, মানে তৃতীয় চতুৰ্থ বৰ্গ পৰীক্ষাৰ্থীৰ বাবে। এইটো অপশ্যন নম্বৰ চি 3,22,000 হেক্টৰ, মানে 3,22,000 হেক্টৰ মাটিত মানে কি আছে অসমৰ চাহ খেতি। 4 নম্বৰ প্ৰশ্ন, মুখ্যমন্ত্ৰীৰ কৰ্মজ্যোতি আঁচনি কিমান চনত আৰম্ভ হৈছিল? এইটো অপশ্যন নম্বৰ এ 2005-2006 চনত মুখ্যমন্ত্ৰী কৰ্মজ্যোতি আঁচনিটো আৰম্ভ হৈছিল। 5 নম্বৰ প্ৰশ্ন, অসমত স্থাপিত ক্ষুদ্ৰ উদ্যোগৰ সংখ্যা কিমান? মানে কুটিৰ শিল্প বুলি কোৱা যায়, সৰু সৰু যিবোৰ মানে উদ্যোগ আছে সেই উদ্যোগৰ সংখ্যা কিমান? এইটো হৈছে 34,327টা অসমত ক্ষুদ্ৰ উদ্যোগ আছে। 34,327টা, মানে অপশ্যন নম্বৰ চিটো সঠিক উত্তৰ। 6 নম্বৰ প্ৰশ্ন কৈছে, ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট প্লেন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট প্লেন এইটো গঠন কৰা হৈছিল অপশ্যন নম্বৰ বি থকা 2007-08 চনত। 2007-08 চনত মানে ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট প্লেন প্ৰতিষ্ঠা কৰা হৈছিল। 7 নম্বৰ প্ৰশ্ন, অসম ঔদ্যোগিক উন্নয়ন নিগম কিমান চনত হৈছিল? এইটো সঠিক উত্তৰ অপশ্যন নম্বৰ চি 1964 চনত অসমৰ ঔদ্যোগিক উন্নয়ন নিগম মানে প্ৰতিষ্ঠা হৈছিল বা স্থাপন হৈছিল। 8 নম্বৰ প্ৰশ্নত কৈছে, ডিগবৈ শোধনাগাৰ এছিয়াৰ সৰ্বপ্ৰথম আধুনিক শোধনাগাৰ মৰ্যাদা কেতিয়া দিয়া হৈছিল? ডিগবৈটো যে মানে এছিয়াৰ ভিতৰত সৰ্বপ্ৰথম মানে কি কৈছে যে আধুনিক শোধনাগাৰ, এইটো আৰু কেতিয়া কোন চনত মানে স্বীকৃতি দিয়া হৈছিল বা মৰ্যাদা দিয়া হৈছিল? এইটো হ'ল অপশ্যন নম্বৰ এ 1932 চনত। 9 নম্বৰ প্ৰশ্ন, অসমত মধ্যাহ্ন ভোজন আঁচনি কিমান চনত বলবৎ কৰা হৈছিল? একদম মানে গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো, মানে অৱহেলা কৰিব নালাগে। তো এইটোৰ উত্তৰ জনাৰ আগতে আপোনালোকৰ মোৰ অনুৰোধ, আপুনি যদি চেনেলটো নতুন হৈ থাকে প্লিজ চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিৰ এইটো প্ৰশ্ন সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 2005 চনত অসমত মধ্যাহ্ন ভোজন আঁচনিটো বলবৎ কৰা হৈছিল। 10 নম্বৰ প্ৰশ্ন, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ কিমান চনত গঠন হৈছিল? এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ এইটো হৈছে অপশ্যন নম্বৰ বি 1958 চনত গঠন কৰা হৈছিল বা গঠিত হৈছিল। 11 নম্বৰ প্ৰশ্ন, MGNREGA আঁচনি অসমত কিমান চনত বলবৎ হৈছিল? এইটো সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 2006 চনত। 12 নম্বৰ প্ৰশ্ন, অসম ঔদ্যোগিক লিমিটেডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এইটো অপশ্যন নম্বৰ বি নাজিৰাত অসমৰ ঔদ্যোগিক লিমিটেড মুখ্য কাৰ্যালয় অৱস্থিত। 13 নম্বৰ প্ৰশ্নত কৈছে, তলৰ কোনটো সামগ্ৰী উৎপাদনৰ বাবে অসম বিখ্যাত? মানে ইয়াত 4টা অপশ্যন আছে, কয়লা, ধান, চাহ, মুগা। এইকেইটাৰ ভিতৰত মানে কোনটো উৎপাদনৰ ক্ষেত্ৰত অসম বিখ্যাত বুলি কৈছে? তো ইয়াৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি কয়লা, চাহ। 14 নম্বৰ প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কিমান চনত সংঘটিত হৈছিল? এইটো মানে আটাইতকৈ মানে সহজ প্ৰশ্ন এইটো, মানে আজিৰ ভিডিঅ'ৰ ভিতৰতে। চ' এইটো মানে আপোনালোকে যদি জানে তেওঁ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, চাওক কিমান সঠিক কৰি ক'ব পাৰে। 15 নম্বৰ প্ৰশ্ন, চিপকো আন্দোলন কেতিয়া হৈছিল? এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ বি
1973 চনত চিপকো আন্দোলনটো হৈছিল। 16 নম্বৰ প্ৰশ্ন ৰেলগাড়ী ইঞ্জিন বনোৱা কাৰখানা অসমৰ কোন ঠাইত অৱস্থিত? এইটো মানে মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, মানে ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বঙাইগাঁও জিলাতে মানে ৰেল ইঞ্জিন বনোৱা হয়। 17 নম্বৰ প্ৰশ্ন তলৰ কোনবিধ সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত প্ৰথম ৰাজ্য? কি উৎপাদনৰ ক্ষেত্ৰত মানে অসম ভাৰতৰ ভিতৰত প্ৰথম ৰাজ্য? এইটো অপশ্যন নম্বৰ বি মুগা উৎপাদন। এইটো কথা মনত ৰাখিব, মুগা উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসম হ'ল প্ৰথম স্থানত। তাৰপিছত কৈছে অসমৰ ইতিহাসত স্থাপন হোৱা প্ৰথম ৰেল লাইনটো ক'ৰ পৰা ক'লৈ স্থাপন কৰা হৈছিল? অসমত মানে আমি ভাৰতবৰ্ষৰ কথা ক'বলৈ গ'লে মুম্বাইৰ পৰা থানেলৈ চলিছিল। আৰু অসমৰ ইতিহাসত প্ৰথম ৰেল লাইনটো মানে ক'ৰ পৰা ক'লৈকে চলিছিল? এইটো অপশ্যন নম্বৰ চি ডিব্ৰুগড়ৰ পৰা মাকুমৰ পৰা লেখাপানী। 19 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথমজন চাহ খেতিয়কৰ নাম কি? এইটো মানে সহজ প্ৰশ্ন হয়, আপোনালোকে সকলোৱে জানে। গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মণিৰাম দেৱান হ'ল অসমৰ প্ৰথমগৰাকী চাহ খেতিয়ক। 20 নম্বৰ প্ৰশ্ন পাট মুগাৰ কাপোৰ উৎপাদনত অভিলেখ কৰা অসমৰ ঠাইখনৰ নাম কি? পাট মুগা উৎপাদনৰ ক্ষেত্ৰত মানে অভিলেখ কৰা অসমৰ প্ৰথম ঠাই হৈছে অপশ্যন নম্বৰ চি শুৱালকুছি। তাৰপিছত 21 নম্বৰ প্ৰশ্ন বিশ্বৰ ইতিহাসত সৰ্বপ্ৰথম স্থাপন হোৱা চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? এইটো আপোনালোকেও জানে, অপশ্যন নম্বৰ ডি যোৰহাট জিলাৰ টকলাইত মানে কি কৰা হৈছে? বিশ্বৰ ইতিহাসৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল। তাৰপিছত 22 নম্বৰ প্ৰশ্নত কোৱা হৈছে অসম বিত্ত নিগম কিমান চনত স্থাপন হৈছিল? এইটো হৈছে অপশ্যন নম্বৰ বি 1954 চনত। 23 নম্বৰ প্ৰশ্ন অসমৰ কোন ঠাইত পেট্ৰকেমিকেল প্ৰকল্প কি হৈছে অৱস্থিত? পেট্ৰকেমিকেল বঙাইগাঁও গুৱাহাটী দুয়োটাতে আছে। গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব নামৰূপ আৰু বঙাইগাঁও এই দুইটাত আছে। গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি এ বি দুয়োটা হয়। 24 নম্বৰ প্ৰশ্ন অসমৰ কোন ঠাইত কৃষি গৱেষণা কেন্দ্ৰ আছে? এইটো হ'ব অপশ্যন নম্বৰ চি এ আৰু বি যোৰহাট বিশ্বনাথ চাৰিআলি দুয়োটাতে মানে কৃষি গৱেষণা কেন্দ্ৰ আছে। গতিকে এ আৰু বি দুয়োটাই হ'ব অপশ্যন নম্বৰ চি টু। এইবাৰ 25 নম্বৰ প্ৰশ্নত কৈছে অসমৰ কোন ঠাইত বনস্পতি উদ্যোগ আছে? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি আমিনগাঁও। 26 নম্বৰ প্ৰশ্ন অসমৰ কোন ঠাইত জুই শলাৰ কাৰখানা আছে? একদম সহজ প্ৰশ্ন, সহজ যেন লাগিলে মানে কম্পিটিটিভ এক্সামসমূহত এনেকুৱা ধৰণৰ প্ৰশ্ন সচৰাচৰ আহি থাকে। চ' ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ধুবুৰী জিলাত অসমৰ একমাত্ৰ জুই শলা কাৰখানা আছে। 27 নম্বৰ প্ৰশ্ন ভাৰতৰ ভিতৰত GDP হিচাপত অসমৰ স্থান কিমান? এইটো অপশ্যন নম্বৰ চি 17 GDP স্থানত অসমৰ স্থান মানে ভাৰতৰ ভিতৰত 17 নম্বৰত আছে। 28 নম্বৰ প্ৰশ্ন অসম চৰকাৰে মুঠ আয়ৰ কিমান শতাংশ গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত প্ৰয়োগৰ সিদ্ধান্ত লৈছে? এইটো অপশ্যন নম্বৰ এ 3.8 শতাংশ। 29 নম্বৰ প্ৰশ্ন কৈছে অসমৰ মুঠ GDPৰ মূল উপাৰ্জন কিমান? মূল উপায়ন এইটো হৈছে অপশ্যন নম্বৰ বি 82,078। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে তলত দিয়া সামগ্ৰীৰ ভিতৰত অসমে সৰ্বাধিক উপাৰ্জন কৰা সামগ্ৰীবিধ কি? মানে 4টা অপশ্যন আছে, এইকেইটাৰ ভিতৰত মানে কোনটো সামগ্ৰী অসমৰ ভিতৰত আটাইতকৈ মানে কি হয় উপাৰ্জন হয়? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি। আজিৰ ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।